নমস্কাৰ। আজি আমি উপস্থিত হৈছোঁ বকলীয়া থানা অন্তৰ্গত চামৰালী দাসগাঁও। আমাৰ খুবেই জনপ্ৰিয় আমাৰ মেকআপ আৰ্টিষ্ট জয়ন্ত ধাগৰ বাসগৃহত। তো আজি আমি তেখেতৰ বাসগৃহত আমি তেখেতৰ পৰা আলাপ আলোচনা কৰিবৰ কাৰণে আমি উপস্থিত হৈছোঁ। আমাৰ প্ৰথমে তোমাৰ নাম আৰু তোমাৰ পৰিচয়টো দাঙি ধৰিবা। মোৰ নাম জয়ন্ত দাস আৰু মই কাৰ্বি আংলং জিলা বকলীয়াঘাটৰ হয়, চামৰালী দাসগাঁও। আমি আলাপ আলোচনা নকৰাৰ আগত পোনপ্ৰথমে তোমাৰ যিটো তোমাৰ সংগ্ৰাম, আজি তোমাৰ বহুত কষ্টৰে তুমি এই মেকআপ আৰ্টিষ্ট তুমি আজি গুৱাহাটী গৈ তুমি নগাঁৱতো শিকিলা। তো পোনপ্ৰথমে মই তোমাক প্ৰথমে ক'ব বিচাৰোঁ তোমাৰ পিতৃ মাতৃৰ নামটো আমি জানিব বিচাৰিছোঁ। আমাৰ দৰ্শকেও জানিব বিচাৰিছে, আমাৰ নিউজ 24 অসমৰ দৰ্শকে জানিব বিচাৰে। সেই তোমাৰ পিতৃ মাতৃৰ নামটো আমাৰ নিউজ 24 অসমক পোনপ্ৰথমে জনাই দিবা। হয়, মোৰ দেউতাৰ নাম শ্ৰী বলোৰাম দাস আৰু মাৰ নাম শ্ৰীমতী সোণমাই দাস। আচ্ছা, ইতিমধ্যে তেখেতৰ পৰিচয়টো তেখেতে দাঙি ধৰিলে। আজি তুমি এই মেকআপ আৰ্টিষ্টটো শিকিব যে তোমাৰ কেনেকুৱা ঘাত প্ৰতিঘাত হৈছে তোমাৰ? মানে বহুত হৈছে, তাৰ মাজতে বহুতে বেয়াকৈ কমেণ্ট কৰিছে যে এই মেকআপ আৰ্টিষ্ট ছোৱালী মানুহে কৰে, তুমি ল'ৰা মানুহ হ'লে কিয় কৰিব গৈছা, এনেকৈ বহুত ধৰণৰ কিবা কিবি কথা শুনিছোঁ। কিন্তু সেই কথাবোৰ মই গুৰুত্ব দিয়া নাই, কাৰণ মোৰ জীৱনৰ লক্ষ্য আছিলে, মোৰ উদ্দেশ্য আছিলে এজন মই ভাল মেকআপ শিকি মই মেকআপ কাৰোবাক কৰিম। সেই সপোনটো মোৰ আজি পূৰণ হৈছে। তাৰ কাৰণে মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। আজি তুমি যে মেকআপ আৰ্টিষ্ট যে কৰিছা, হয়, সেই মেকআপ আৰ্টিষ্ট তোমাৰ ঘৰৰ মা দেউতাৰ ফালৰ পৰা কেনেকুৱা তোমাক ছাপোৰ্ট পাইছা? মই ফুল ছাপোৰ্ট পাইছোঁ। মোৰ মা দেউতাই কোনোদিন না বুলি কোৱা নাই। মা দেউতাই জীৱনত যিখিনি কৰিব বিচাৰোঁ কৰি যা বুলি কয় আৰু সকলো সময়তে ছাপোৰ্ট কৰে, সকলো সময়তে উৎসাহ দিয়ে। আপোনাক কেনেকৈ বুজাম, কোনো দিন এইটো নকৰিবি বা এইটো বেয়া কাম, যোনটো বেয়া হয়তো সেইটো বেয়া বুলি ক'বই, আৰু ভাল কাম কৰিব যোৱা টাইমত কোনো দিন বন্ধ কৰা নাই। আজি তুমি ইমান কষ্টৰে তুমি নিজৰ ঘাত প্ৰতিঘাত ঘৰৰ কিমান কষ্টৰে তুমি কৰি আহিলা, তো আজি তোমাৰ অনুভৱ কেনেকুৱা লাগিছে? আজি অনুভৱটো বহুত বেছিয়ে, কি ক'ম, আজি ভাষাৰে বুজাব নোৱাৰা অনুভৱ এটা, সেইটো শব্দৰে কৈ মই প্ৰকাশ কৰিব নোৱাৰিম চাগে। তেখেত আজি তুমি আছা কাৰ্বি আংলঙত থাকি, তুমি বহুত চুকে কোণে তুমি যে মেকআপ আৰ্টিষ্ট কৰিছা, ৰাইজৰ সঁহাৰি কেনেকৈ পাইছা? ৰাইজৰ সঁহাৰি পাইছোঁ, ঠিকে পাইছোঁ। ভালে পাইছোঁ। খুবেই সুন্দৰ তেখেতে মেকআপ আৰ্টিষ্ট হয়, আৰু তেখেতক যদি আপোনালোকে পাব বিচাৰে, আপোনালোকে অসমৰ চুকে কোণে তেখেতে যায়। আমাৰ স্ক্ৰীণত আমি তেখেতৰ নম্বৰটো দি দিম, আপোনালোকে সেই স্ক্ৰীণটো আপোনালোকে যোগাযোগ কৰিব পাৰিব। তেখেতে আপোনালোকৰ তাত গৈ তেখেতে মেকআপ ধুনীয়াকৈ কৰি আহিব। তো শেষত আমি জয়ন্তক কথা এটা সুধোঁ। জয়ন্ত, তুমি সৰুৰ পৰা মেকআপ কৰিম বুলি তোমাৰ সপোন আছিলে নেকি? সৰুৰ পৰা নাছিলে। সৰুৰ পৰা মই এজন ভাল অভিনেতা হ'ম বুলি সপোন আছিলে, কিন্তু বহুত জেগাত গৈছিলোঁ, গুৱাহাটীতো গৈছিলোঁ, গৈ লৈ পেলাই বহুত বায়'ডাটা দিছিলোঁ, কিন্তু কয় নহয় আজিকালি অলপ পইচাও কথা আছে। মোৰ ইমানখিনি পইচা নাই যে মই অভিনয়ত গৈ লৈ সোমাম বা কিবা কৰিম। সেইকাৰণে ভাবিলোঁ নাই, এইটো এৰিলোঁ। তাৰপিছত প্ৰায় 3 বছৰমান এখন প্ৰাইভেট স্কুলত মাষ্টৰ হিচাপে কৰিলোঁ। তাৰপিছত নাই, ভাবিলোঁ কিবা এটা নিজৰ হাতৰ বিদ্যা কিবা এটা লওঁ। তাৰপিছত আজিকালি ইনষ্টাগ্ৰামত ইমান মেকআপ আৰ্টিষ্টৰ ইমান ভিডিঅ'বোৰ দেখি থাকোঁ, দেখি ভাল লাগি লাষ্টত এইটো চইচ মই কৰি ল'লোঁ। আৰু মাহঁতক ক'লোঁ যে মা, এইটো মই কৰোঁ। তাৰপিছত মাহঁতে কৈছে তই কৰিব বিচাৰিছ যদি কৰ, আৰু পিছত সেই তেনেকৈ গৈ লৈ পেলাই শিকি আহিলোঁ। মই শিকি আহি এতিয়া কৰি আছোঁ। আৰু হয়, ক'ব বিচাৰোঁ, কাৰণ মই ইমান পপুলাৰ হোৱা নাই, আৰু মই এজন একদম সাধাৰণ মানুহ, সাধাৰণভাৱে জীয়াই ভাল পাওঁ, সাধাৰণভাৱে থাকি ভাল পাওঁ। যাতে তেওঁলোকে মোক মৰম দিয়ে, চেনেহ দিয়ে, মই সেইখিনিয়ে বিচাৰোঁ, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ। আজি ইতিমধ্যে আমি ৰাইজৰ মতামত লোৱা মতে মেকআপ আৰ্টিষ্ট বুলি ক'লে আপোনাৰ আমাৰ যিটো অঞ্চলত মেকআপ আৰ্টিষ্ট খুবেই নাই বুলি ক'লে ভুল নহ'ব। হয়, বহুত নাই ব্যক্তি তুমি। হয়, তুমি মেকআপ আৰ্টিষ্ট কৰিয়েই যে জীৱন এটা নিজৰ পৰিচয় দাঙি ধৰিব পাৰে ৰাইজৰ আগত, তো সেইটো বিষয় লৈ তুমি কিবা ক'বা নেকি ৰাইজক? হয়, মই সেইটো নিজকে এজন ভাল মেকআপ আৰ্টিষ্ট বুলি নিজকে পৰিচয় দিবৰ কাৰণে ইমানখিনি কষ্ট কৰি আহিছোঁ, আৰু কষ্ট কৰি যাম। বাকীখিনি ভগৱানে জানে, আৰু ৰাইজে যদি মৰম দিয়ে তেনেহ'লে এনেও এদিন সফল হ'ব পাৰিম বুলি মোৰ বিশ্বাস আছে।